নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুছ ক্লাছ। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। MCQ আজিকালি তোমালোকৰ গমেই পাইছা যে পৰীক্ষাত 45% মাৰ্ক MCQৰে কাটে। তো গণিতৰ ছাবজেক্টৰ এটা MCQ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা আৰু তোমালোকৰ পৰীক্ষাত আহিব লগা সম্ভাৱ্য প্ৰশ্নৰ পৰাই এইটো বাছি উলিওৱা হৈছে। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমটো কি দিয়া আছে যে 0 আৰু 1ৰ মাজত থকা পৰিমেয় সংখ্যা। ইয়াত চাৰিটা অপশ্যন দিয়া আছে 3/2, 6/4, 1/2, 6/3। তো ইয়াৰ যিটো হাফ আছে 1/2, এইটো চি নাম্বাৰটো, এইটো হ'ব ইয়াৰ এনসাৰ। দুই নম্বৰতে আছে a to the power m into a to the power n equal to what? ইয়াত অপশ্যন আছে চাৰিটা a to the power m minus n, a to the power m plus n, a to the power mn, a to the power m by a to the power n। তো ইয়াত যিটো বি নম্বৰ আছে a to the power m plus 1, এইটো হ'ব ইয়াৰ এনসাৰ। 3 নম্বৰত আছে a to the power 0 equal what? 1, 3, -1, -3। তো a to the power 0 মানে হ'ল 1, গতিকে আমাৰ 1 নম্বৰটো হ'ব ইয়াৰ এনসাৰ। এনসাৰ কি হ'ব আমাৰ এই অপশ্যনটো। 4 নম্বৰতে আছে তলত দিয়া সংখ্যাবোৰৰ মাজত সহমৌলিক সংখ্যা কোনবোৰ? কোনযোৰ মানে সহমৌলিক সংখ্যা আমাক উলিয়াব দিছে। 4, 6, 3, 9, 3, 5, 6, 12। ইয়াত যিটো 3টো আছে, চি নাম্বাৰটো আছে 3, 5, গতিকে সেই 3, 5 হ'ব আমাৰ সহমৌলিক। সহমৌলিক কেতিয়া হয়? যেতিয়া দুটা সংখ্যাৰ মাজত আমাৰ এটা কি থাকে, যৌগিক সংখ্যা থাকে। দুটা মৌলিক সংখ্যাৰ মাজত এটা যৌগিক সংখ্যা থাকিলে সেই সংখ্যা দুটাক আমাৰ কি কৰিব? সহমৌলিক সংখ্যা বুলি ক'ব। ইয়াৰ মাজত কি সংখ্যা আছে? আমাৰ 4 আছে, 4টো যৌগিক সংখ্যা হয়নে নহয়? গতিকে সেইকাৰণে 3 আৰু 5টো আমাৰ কি হয়? সহমৌলিক হয়। 5 নম্বৰত আছে 3.523 p/q আকৃতি ভগ্নাংশলৈ নিলে হ'ব 3523/1000, 3523/100, 3523/1000 আৰু 3523/10। তো কি হ'ব ইয়াত? এ নম্বৰ যিটো আছে সেইটো অপশ্যনটো হ'ব আমাৰ ইয়াৰ এনসাৰ। তাৰপিছত দিয়া আছে 49% এক ভগ্নাংশত প্ৰকাশ কৰিলে 49%ক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব আমাৰ কিমান? 1000/49, 125/49, 150/49 আৰু 100/49। ডি যিটো অপশ্যন আছে সেইটো হ'ব ইয়াৰ এনসাৰ। √2ৰ আনুমানিক মান 2 দশমিক স্থানলৈ হ'ব 1.32, 1.41, 1.52, 1.53। তো বি নাম্বাৰ যিটো আছে এইটো হ'ব ইয়াৰ শুদ্ধ এনসাৰ। √10 into √5ৰ মান কিমান হ'ব যেতিয়া √2 equal to 1.41 থাকিব? তো ইয়াত চাৰিটা অপশ্যন আছে, অপশ্যনকেইটা তোমালোকে চাই ল'বা। ইয়াত যিটো এ নম্বৰ আছে 7.05, এইটো হ'ব ইয়াৰ এনসাৰ। সামন্তৰিকৰ কালি ওলোৱা সূত্ৰটো কি? দিক পূৰণ প্ৰস্থ, ভূমি পূৰণ উচ্চতা, দিক যোগ প্ৰস্থ, ভূমি যোগ উচ্চতা। তো বি যিটো আছে ভূমি পূৰণ উচ্চতা, এইটো হৈছে সামন্তৰিকৰ কালি ওলোৱা সূত্ৰ। যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত কিমান সংখ্যক পৰিমেয় সংখ্যা থাকে? অসীম সংখ্যক, অসীম সংখ্যক, 5টা, 10টা। তো বি যিটো আছে অসীম সংখ্যক মানে পৰিমেয় সংখ্যা থাকে আমাৰ। পাইৰ দশমিক বিস্তৃতিত থকা অংকসমূহ পোনপ্ৰথমে গণনা কৰিছিল আৰ্কিমিডিছে, আৰ্যভট্টই, ডেডেকিন আৰু জিকেন্টৰ। তো এ নম্বৰ যিটো আছে আৰ্কিমিডিছ, তেওঁ মানে পাইৰ দশমিক বিস্তৃতিত থকা অংকসমূহৰ পোনপ্ৰথমে গণনা কৰিছিল। যোগ কৰিলে কি হ'ব? 2√2 + 5√3 আৰু √2 - 3√3। তো ইয়াত অপশ্যন চাৰিটা দিয়া আছে, তাৰে যিটো বি নম্বৰ অপশ্যন আছে আমাৰ কি 3√2 + 2√3। তো এইটো হ'ব আমাৰ যোগ কৰিলে এই সংখ্যা দুটা। তাৰপিছত আছে 6√5ক 2√5ৰে পূৰণ কৰিলে কি পাবা? 60, 50, 40, 70। এই নম্বৰ যিটো আছে 60, সেইটো পাম আমি। তাৰপিছত 14 নম্বৰত দিয়া আছে a + 2√ab + b equal what? a + b whole square, a - b whole square, √a + √b whole square, √a - √b whole square। ইয়াত যিটো আমাৰ এটা চোৱা a + 2√ab + b, এইটো কি হ'ব চোৱা, এইটো এটা সূত্ৰই আমাৰ। ইয়াত এনেকুৱা হ'ল, ধৰা আমি এই ফৰ্মুলাটো লৈছোঁ, এইটো ল'লোঁ চাবা √a, এইটো মানে কি √a whole square
প্লাস 2 ইন্টু ৰুট অভাৰ a ইন্টু ৰুট অভাৰ b প্লাস কি হয় সূত্ৰ মতে ৰুট অভাৰ b হোল স্কুৱেৰ। তো কি পাবা স্কুৱেৰ ৰুট অভাৰ উঠি যাব a থাকিল, ইয়াত কি হ'ব টুৱাইছ ab হ'ল আৰু ইয়াত স্কুৱেৰ ৰুট অভাৰ উঠি যায় b থাকিল। তো আমাৰ কি আছে a প্লাছ টুৱাইছ ab প্লাছ b, গতিকে অপশ্যন আমাৰ চি যিটো আছে এইটো হ'ব ইয়াৰ আনসাৰ। আনসাৰ কি হ'ব চি। a প্লাছ ৰুট অভাৰ b হোল ইন্টু a মাইনাছ ৰুট অভাৰ b কি হ'ব ইয়াৰ আনসাৰটো a স্কুৱেৰ মাইনাছ b a স্কুৱেৰ প্লাছ b স্কুৱেৰ a মাইনাছ b স্কুৱেৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। আমাৰ যিটো প্ৰথম অপশ্যন আছে a স্কুৱেৰ মাইনাছ b এইটো হ'ব ইয়াৰ আনসাৰ। 1 বাই ৰুট অভাৰ 2ৰ হৰ পৰিমা কৰিলে কি হ'ব ৰুট অভাৰ 2 বাই ৰুট অভাৰ 2 1 বাই 2 ৰুট অভাৰ 2 বাই 2 আৰু ৰুট অভাৰ 2 বাই 4। ইয়াত যিটো ৰুট অভাৰ 2 বাই 2 আছে অৰ্থাৎ চি নাম্বাৰ যিটো অপশ্যন আছে সেইটো হ'ব ইয়াৰ আনসাৰ। 64 কি আছে আমাৰ হাফ, 64 হাফৰ মান কিমান হ'ব 8427 কি হ'ব এইটো। এইটো এনেকুৱা হ'ব চাবা 64 হাফ বা আমি ইয়াক এনেকৈ লিখিব 64 আমি এনেকৈ লিখিব h স্কুৱেৰ ইন্টু হাফ, 2 2 কাটা গ'ল কি থাকিল 8 থাকিল। তো ইয়াৰ এনসাৰটো আমাৰ কি হ'ব 8, এনসাৰ এ। পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায় পৰিমেয় অপৰিমেয় ওপৰত দুয়োটা এটাও নহয়, বি নাম্বাৰ অপৰিমেয়টো হ'ব। মনোমিয়েল কাক বোলে দুটা পদ থাকিলে, এটা পদ থাকিলে, তিনিটা পদ থাকিলে, চাৰিটা পদ থাকিলে। বি অপশ্যন যিটো এটা পদ থাকিলে তাক কি কয় মনোমিয়েল বোলে। x স্কুৱেৰ প্লাছ 2x প্লাছ 3 বহুপদৰ পদৰ সংখ্যা দুটা, এটা, চাৰিটা আৰু তিনিটা। কেইটা হ'ব তিনিটা, কেইটা আছে এটা, দুটা, তিনিটা। পদকেইটা গণি চাবা কেইটা, গতিকে ডি নাম্বাৰ। 3x to the power 7 minus 4x to the power 6 plus x plus 9 বহুপদৰ মাত্ৰা কি হ'ব। মাত্ৰা কোনটো হয় যিটো ডাঙৰ মানে ঘাত থাকে সেই ঘাতটোৱে কি হয় মাত্ৰা হয়। ইয়াত কি আছে সৰ্বোচ্চ ঘাত কি আছে আমাৰ 7 আছে, গতিকে মাত্ৰা 7 হ'ব এ নাম্বাৰটো। এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা কি হ'ব 1 2 0 -3। অশূন্য ধ্ৰুৱক পদৰ মাত্ৰা আমাৰ কি হয় শূন্য হয়। তাৰপিছত দিয়া আছে এক্সৰ এটা ৰৈখিক বহুপদ হ'ব ay প্লাছ b ax প্লাছ b ax স্কুৱেৰ প্লাছ b ay স্কুৱেৰ প্লাছ b। বি নম্বৰ অপশ্যন ax প্লাছ b। এক মাত্ৰাযুক্ত বহুপদক কি বোলে দ্বিপদ দ্বিঘাত ৰৈখিক একপদ, ৰৈখিক বহুপদ বোলে চি নাম্বাৰ। এক্স স্কুৱেৰৰ হক হ'ব 2 মাইনাছ এ স্কুৱেৰ প্লাছ এক্স কিউবত, তাৰমানে এক্স স্কুৱেৰৰ হকটো ওলাব পাৰিছে এইটোত। এক্স স্কুৱেৰৰ হক আমাৰ কি হ'ব -1 1 2 -2। এক্স স্কুৱেৰ কোনটো এইটো, গতিকে ইয়াৰ হক কি আছে 1 আছে, গতিকে 1 লগত কি চিন আছে মাইনাছ চিন, গতিকে 1 নম্বৰটো -1টো। তাৰপিছত দিয়া আছে পি অফ ইকুৱেল টু x প্লাছ 1 বহুপদৰ এটা শূন্য কি হ'ব আমাৰ হাফ 2/3 -2/5 আৰু -1/2। ইয়াৰ যিটো ডি নম্বৰ আছে -1/2 এইটো হৈছে ইয়াৰ এটা বহুপদৰ শূন্য। পি অফ x ইকুৱেল টু x - 5 বহুপদৰ শূন্য কি হ'ব 0 -5 4 5। ডি নম্বৰ যিটো আছে 5 এইটো হৈছে ইয়াৰ এই বহুপদৰ শূন্য। প্ৰতিটো ৰৈখিক বহুপদৰ শূন্য এটা, দুটা, তিনিটা, এটাও নহয়, এ নাম্বাৰটো এটা। 3x স্কুৱেৰ প্লাছ x - 1ক x প্লাছ 1ৰে হৰণ কৰিলে ভাগফল হ'ব 2x - 2 3x - 2 3x প্লাছ 2 2x প্লাছ 2। বি নাম্বাৰ যিটো আছে 3x - 2। ভাগশেষ নিৰ্ণয় কৰা যেতিয়া x কিউব প্লাছ 1ক x প্লাছ 1ৰে হৰণ কৰা হয় 2 - 2 1 0। ইয়াৰ পৰা যিটো ডি নম্বৰ আছে সেইটো 0টো। পি অফ এক্সক x - a ৰে হৰণ কৰিলে ভাগশেষ হ'ব 2 পি অফ a পি অফ x 0। বি নাম্বাৰ যিটো আছে পি অফ a। পি অফ x সমান 2x স্কুৱেৰ প্লাছ kx প্লাছ √2 যদি x - 1 পি অফ xৰ এটা উৎপাদক হয় তেন্তে k ৰ মান নিৰ্ণয় কৰা 2 প্লাছ √2 2 মাইনাছ √2 মাইনাছ হ'ল 2 প্লাছ √2 আৰু ডি কি আছে 0 দিয়া আছে। যিটো চি নাম্বাৰ আছে এইটো হ'ব k ৰ মান। পি অফ এক্সৰ স্কুৱেৰ পি অফ এক্স সমান x স্কুৱেৰ প্লাছ x প্লাছ k যদি x - 1 পি অফ এক্সৰ এটা উৎপাদক হয় তেন্তে k ৰ মান। এইটোত কি হ'ব আমাৰ k ৰ মানটো কেইটা অপশ্যন দিয়া আছে 2 - 2 1 আৰু 3। এইটো বি আছে
-2 সেইটো হৈছে ইয়াৰ এনসাৰ। তো এইকেইটা দিলোঁ আজি তোমালোকক MCQ হিচাপে। ইয়াৰ পিছত ভিডিঅ'ত আকৌ কিছু MCQ তোমালোকৰ বাবে লৈ আহিম। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিবা আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবা বেলেগবিলাকৰো যাতে সুবিধা হয়। তো নতুন যিখিনি আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিলৈ আহিলোঁ, বাই বাই।